হৰৰ গোস্বামী যদি বিধায়ক হয় তেতিয়াহ'লে তেখেতে শিক্ষামন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে। তেখেতক কওঁতে তেখেতে ক'লে যে মোৰো ইচ্ছা নাই বুজিছা, 5 বছৰ MLA হ'লোঁ, মই এতিয়া ৰিটায়াৰমেণ্ট, মই অৱসৰ লোৱা মানুহ, গতিকে মই অৱসৰৰ দিন কটাব খোজোঁ। গতিকে সেইটো আছিল ৰাজনীতি। ডক্টৰ বিনয় তামুলী সম্পৰ্কীয় মামাক আছিলে নিৰুপম বৰগোহাঞিহঁত। এই অসম আন্দোলনৰ সময়তে এইদিনা আহি আমাক ক'লে, মোৰ মিছেছক ক'লে, দাদা তুমি বৰ চিন্তা নকৰিবা, আমাৰ চৰকাৰ আহি আছে। লেংটি ছিঙিয়া তাত নাম গৈছিলোঁ। যাওঁতে তাত দেখিলোঁ কিছুমান মানুহে ক'লে, এই অসমীয়া না, বাংলাই বলুন। তেতিয়া ক'লে যে তোমালোকে এই ভুলটো নকৰিবা। 60টো কিছুমান মানুহে এই শ্লোগানটো দি জাতিটোৰ ক্ষতি কৰিছে। ৰাজনৈতিক কথাৰ পৰা এখন আমি বৃহত্তৰ অসমৰ এখন ছবি কিছু পৰিমাণে বিক্ষিপ্তভাৱে হ'লেও আমি গম পাইছোঁ যে এতিয়া ধৰক তিনি আহোম গগৰ কথা উত্থাপিত হৈছে। এইটো উত্থাপন হ'বই নালাগে। আনন্দবজাৰ পত্ৰিকাৰ হেডলাইনটো চালোঁ, কিন্তু চৰকাৰ গঠন হৈছে আগদিনাখন। তাতে আনন্দবজাৰৰ হেডলাইনটো দিছে যে দেখতে আমাদের মন্ত্রী একজন, তাৰমানে দেখিবলৈ বঙালী মন্ত্ৰী একজন, আসলে আমাদের মন্ত্ৰী 3জন। তেওঁলোকে কৈছে সিদ্ধাৰ্থ শংকৰ ৰায় বাঙালী, মইনুল হক চৌধুৰী ভাষাভাষী বাঙালী, তাৰমানে অসমৰ কিন্তু তেওঁ বঙালী ভাষী। মোহন কুমাৰ মংগলম বিবাহ সূত্ৰে বাঙালী, তাৰমানে মোহন কুমাৰ মংগলম হ'ল মাদ্ৰাজৰ মানুহ, ইণ্ডাষ্ট্ৰিয়েলিষ্ট। মোহন কুমাৰ মংগলে আপোনাৰ বঙালী বিয়া কৰাইছিল, গতিকে বিবাহ সূত্ৰে বাঙালী। অসমীয়াই হ'লে আমি ক'লোহেঁতেন যে তেওঁ যদি এতিয়া মোকে ধৰক কোনোবাই কথা ক'লে মোক কয়, এই আপোনাৰ কথা বতৰা শুনি একদম অসমীয়া যেন লাগে, সেই মুছলমান যেন নালাগে। আমাৰ জাত্যাভিমানটো হ'ল সংকীৰ্ণ জাত্যাভিমান, তেওঁলোকৰ জাত্যাভিমানটো হ'ল জাতিটো বহল কৰাৰ জাত্যাভিমান। নমস্কাৰ, দ্য ক্ৰছ কাৰেণ্টৰ এই নতুন বিশেষ অনুষ্ঠান ইলেকশ্যন ৱাটছলৈ মই খগেন কলিতাই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। ইলেকশ্যন ৱাটছ এই অনুষ্ঠানটোত আমি 2026 চনৰ যি বিধানসভা নিৰ্বাচন আহি আছে, যি নিৰ্বাচনৰ দিন বাৰ এই সপ্তাহৰ ভিতৰতে ঘোষণা কৰা হ'ব, সেই নিৰ্বাচনটোক লৈ আমি বিভিন্ন দিশ সামৰি কিছু কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ইলেকশ্যন ৱাটছ উইথ হাইদৰ হুছেইন। আমি হাইদৰ হুছেইন এগৰাকী প্ৰবীণ সাংবাদিক, তেখেত অসমৰ এগৰাকী নামজ্বলা বুদ্ধিজীৱী, আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে অসমৰ ৰাজনীতি, বিশেষকৈ নিৰ্বাচনী ৰাজনীতিত হাইদৰ হুছেইনৰ এক বিশেষ ব্যুৎপত্তি আছে। কাৰণ আমি সাংবাদিকসকলে ভাবোঁ, অকল ভবাই নহয়, আমি নিশ্চিত যে হাইদৰ হুছেইনৰ নখদৰ্পণতেই আছে অসমৰ ৰাজনীতি। আমি সেইগৰাকী হাইদৰ হুছেইনক লৈ বিধানসভা নিৰ্বাচন কেন্দ্ৰিক কিছু কথা পাতিবলৈ আগবাঢ়িছোঁ। হাইদৰ হুছেইন ডাঙৰীয়া, মই আপোনাক স্বাগতম জনাইছোঁ এই নতুন অনুষ্ঠানটোত। আপুনি গম পায়েই যে 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। শাসকেই হওক, বিৰোধীয়েই হওক, এই তৎপৰতাবোৰ চলি আছে। কিন্তু নিৰ্বাচন বুলি ক'লে অসমৰ ৰাজনৈতিক ছবিখনৰ এক পৰ্যালোচনা হয়। আপুনি আপোনাৰ মতে 26ৰ বিধানসভা নিৰ্বাচনত আচলতে জনসাধাৰণে কি বাৰ্তা লাভ কৰিব পাৰে বুলি আপুনি ভাবে? বাৰ্তা বুলি কওঁতে সাম্প্ৰতিক সময়ৰ ৰাজনীতি এটা অস্পষ্ট ধাৰণাৰ মাজত বৰ্তি আছে। সন্দেহ হয় যে অহা 5 বছৰ 10 বছৰ পিছত আমাৰ দেশত নিৰ্বাচন স্বাভাৱিক ধৰণে হয় নে নহয় সেই সম্পৰ্কে সংশয় আছে। এনেকুৱাও হ'ব পাৰে যে কালি ধৰক চৰকাৰে এটা সিদ্ধান্তত উপনীত হ'ল যে এক দেশ এক নিৰ্বাচন। কালি ধৰক যে এটা নিৰ্বাচন একেদিনাই যদি সমগ্ৰ দেশত নিৰ্বাচন হয়, তেতিয়া সৰু যিবোৰ ৰাজনৈতিক দল আছে, মই অইন সৰু ৰাজনৈতিক দলবিলাকৰ কথা নকওঁৱেই, আনকি কংগ্ৰেছৰ দৰে দলেও অসমৰ দৰে ৰাজ্যখনতে অকলে নিৰ্বাচন খেলিব নোৱাৰে। আজিকালি যিমান টকা পইচাৰ দৰকাৰ হয়, যিমান খৰচ কৰিব লাগে, এখন পোষ্টাৰ লগাবলৈকো আপোনাৰ আজিকালি পইচা খৰচ কৰিব লাগে। নমিনেশ্যন খোজোঁতে, আয়োজন কৰোঁতে বিভিন্ন প্ৰকাৰে আচলতে 1 লাখৰ পৰা 10 লাখ, 20 লাখ, 50 লাখলৈ পইচা খৰচ কৰিব লাগে।
আমি সকলোৱে জানো যে বিগত কেইবছৰমান ধৰি অসমত বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত এজন মানুহে প্ৰাৰ্থী হ'বৰ কাৰণে নিৰ্বাচনৰ প্ৰাৰ্থী হ'বৰ কাৰণে তেখেতৰ যি আয়োজন সেই আয়োজনতে তেওঁলোকে বহুত পইচা খৰচ কৰিব লাগে আৰু ৰাজনীতিটো এটা ব্যৱসায়লৈ ৰূপান্তৰিত হৈছে আমি আমাৰ ল'ৰালিতে নহয় আমাৰ যৌৱনকালতো যি ৰাজনীতি দেখিছিলোঁ সেই ৰাজনীতিৰ লগত আজিৰ ৰাজনীতিৰ আকাশ পাতাল প্ৰভেদ মই নিজেই মোৰ মনত আছে যে 1967 চনত কমলপুৰ সমষ্টিৰ পৰা শৰৎ গোস্বামী ছাৰ MLA হৈছিল তেখেত আচলতে সন্দিকৈ ছোৱালী কলেজৰ ফিলচফিৰ অধ্যাপক আছিল শিক্ষাবিদ আছিল গতিকে তেখেতক আমাক কেইজনমানে ক'লে আমাৰ ছাত্ৰ অৱস্থাতে যে শৰৎ গোস্বামী ছাৰে 72 ইলেকশ্যন খেলিব নোখোজে কিন্তু শৰৎ গোস্বামী যদি বিধায়ক হয় তেতিয়াহ'লে তেখেতে শিক্ষামন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে সেইকাৰণে তেখেতক অলপ হেঁচা দিব লাগে যাতে তেখেতে প্ৰাৰ্থী হয় তে আমি ৰিকুৱেষ্ট কৰিব ক'লোঁ যাওঁতে তেওঁ ক'লে 5 বছৰ MLA হ'লোঁ মই গতিকে মই সন্দিকৈ ছোৱালী কলেজলৈ ঘূৰি আহিব খোজোঁ মই কলেজলৈ ঘূৰি আহিম গতিকে তোমালোকে জোৰ কৰিব নালাগে এইটোৱেই বৰ মোৰ কাৰণে ভাল চাকৰি গতিকে দেখা গ'ল যে তেখেতে বিধায়ক হ'ব এৰি সন্দিকৈ ছোৱালী কলেজৰ অধ্যাপক হ'বলৈ গুচি গ'ল তাৰ কিছুদিন পিছত দেখিলোঁ তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ হ'ল কোষাধ্যক্ষ হ'ল কিছুদিন পিছত দেখিলোঁ কোষাধ্যক্ষৰ পৰা তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ হ'ল আৰু তাৰ পৰাই তেওঁ অৱসৰ ল'লে তেনেকৈ আপোনাৰ 67ত আৰু এজন মানুহ বিধায়ক হৈছিলে অবলাকান্ত গোস্বামী পলাশবাৰীৰ পৰা তেখেত আছিলে RB হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপাল তেখেতে এংলো আছামিজ ডিক্সনাৰী বুলি বৰ নিষ্ঠাবান শিক্ষক আছিল কলেজ তেখেত RB হায়াৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ আছিল তেখেতৰ হাত এখন নাছিল তে আমাক বহুতে ক'লে যে তেখেতৰ দৰে আদৰ্শৱান মানুহ তেখেতে আৰু এটা টাৰ্মটো MLA হ'ব পাৰে তেতিয়াও আমি ভাবিলোঁ তেতিয়া এনেকুৱা কথা আছিলে দল চল বুলি কথা নাই যে ভাল মানুহ যাব লাগে এইটো এটা সাধাৰণ ধাৰণা আছিলে তেখেতক কওঁতে তেখেতে ক'লে যে মোৰো ইচ্ছা নাই বুইছা 5 বছৰ MLA হ'লোঁ মই এতিয়া ৰিটায়াৰমেণ্ট মই অৱসৰ লোৱা মানুহ গতিকে মই অৱসৰত দিন কটাব খোজোঁ গতিকে সেইটো আছিল ৰাজনীতি এতিয়া ৰাজনীতি হ'ল এনেকুৱা যে আপুনি দেখিছে যে সাম্প্ৰতিক সময়ত অসমত যিমানবোৰ মানুহে প্ৰাৰ্থিত্ব প্ৰত্যাশী তেখেতসকলে যদি যিটো দলৰ পৰা প্ৰাৰ্থী হ'ব খোজে সেই দলটোত যদি তেখেতে টিকেট পোৱাৰ প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা নাথাকে তে ৰাতিৰ ভিতৰতে তেখেতে দল কৰে আদৰ্শ সততা নিষ্ঠা বা কোনো ৰাজনৈতিক সততা বুলি কোনো কথা নাই এতিয়া সাহস দলটো আমাৰ দেশৰ বা আমাৰ ৰাজ্যখনৰ যি সাহস দল এই সাহস দলটো লক্ষ্য কৰি দেখিব যে সাম্প্ৰতিক সময়ত সমগ্ৰ সাহস দলটো 10 বছৰ বা 15 বছৰ আগৰ কংগ্ৰেছী মানুহৰে ঠাই হোৱা তেওঁলোকে পলিচি নিৰ্ণয় কৰে তেওঁলোকে পলিচি ঠিক কৰে ক্ষমতাই হ'ল শেষ কথা আদৰ্শটো শ্লোগান আৰু বিশ্বাসযোগ্য শ্লোগানো নহয় এটা বিশ্বাসহীন শ্লোগানলৈ ৰূপান্তৰিত হৈছে এনেকুৱা পৰিপ্ৰেক্ষিতত সেইকাৰণে এতিয়া ধৰক এই সপ্তাহতে 40,000 আপোনাৰ 9,000 নে কিবা পইচা দিব টকা দিয়া মানে আপোনাৰ ভোট প্ৰকাৰান্তৰে ভোট কিনাই হ'ল ডিৰেক্টলি আৰু সেই পইচাটো যদি চৰকাৰে নিজৰ উপাৰ্জনৰ পৰা দিয়ে সিও ভাল সেই টকাটো দিব আপোনাৰ কৰকাতলৰ পৰা সেই টকাটো দিব আপোনাৰ চৰকাৰী মানুহৰ মূৰবোৰ বন্ধকত থৈ লোৱা ঋণৰ পৰা ৰাজ্যখনৰ সম্পদ বিক্ৰী কৰি পোৱা ধনৰ পৰা আপোনাৰ সেই পইচা দিব আৰু সেই পইচা যে ভাগাব সেই পইচাৰ কোনো নাই আপোনাৰ তাৰ পৰা আকৌ ৰাষ্ট্ৰৰ বা ৰাজ্যখনৰ আপোনাৰ সম্পদ বৃদ্ধি নহয় এয়া হ'ল মানে সাম্প্ৰতিক পৰিস্থিতি এই পৰিস্থিতি সেইকাৰণে মই কওঁ যে ৰাজনৈতিক আপোনাৰ সম্ভাৱনা এতিয়া ধৰক কালি ধৰক এতিয়া নলবাৰীতে এজেগাৰে প্ৰাৰ্থী বিচাৰিছিলে প্ৰাৰ্থিত্ব বিচাৰিছিল তেওঁৰ প্ৰাৰ্থিত্ব ঘোষিত নহ'ল এজন অন্য মানুহ প্ৰাৰ্থিত্ব দিয়াৰ লগে লগে তেওঁ আপোনাৰ পদত্যাগ কৰিলে কৰি আকাশ পাতাল আপোনাৰ বাওঁ মানে বাওঁপন্থী নহয় মধ্যমপন্থীৰ পৰা আহি তেওঁ সোঁপন্থী ৰাজনীতিলৈ আহিলে এই 1 ঘণ্টাৰ ভিতৰত এইটো এটা পৰিস্থিতি হৈছে গতিকে এই পৰিস্থিতিত সেইকাৰণে আপোনাৰ ৰাজনীতি কি হ'ব সেই কথাটো আপোনাৰ ঠাউকতে কৈ দিবলৈ টান নীতি আদৰ্শ য'ত ছেকেণ্ডেৰী হয় আদৰ্শ নিষ্ঠা য'ত ছেকেণ্ডেৰী হয় এই ক্ষেত্ৰত আপোনাৰ ধৰক এটা কথা আমি নিজে পাইছিলোঁ এটা ধৰক মই বেলেগৰ কথা নকওঁৱে ওচৰৰ পৰা যিবোৰ মানুহক পাইছিলোঁ আনকি হিতেশ্বৰ শইকীয়া খুব চতুৰ ৰাজনীতিক আছিল বৰ্তমান আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও তেখেতৰ এই সময়ৰ ৰাজনৈতিক শিষ্য আছিল তেওঁৰো কিন্তু এই কৌশলৰ মাজতে তেওঁৰো কিছু নিষ্ঠা আছিল অসম আন্দোলনৰ সময়ত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই আপোনাৰ কলেজবিলাকৰ ডক্টৰ হিমন্ত বিশ্ব
শৰ্মাক হাতত ধৰিয়ে তেওঁৰ সহযোগিতাতে আপোনাৰ কলেজবিলাকত ছাত্ৰ সন্থাৰ সমিতিবোৰ ছাত্ৰ একতা সভাৰ সমিতিবিলাকক হেৰি কৰিছিল ৰূপান্তৰ কৰিছিল তেওঁলোকে চৰকাৰ পক্ষলৈ আনিছিল আৰু তাৰ হেৰি হিচাপে তেওঁলোকৰ উপঢৌকন হিচাপে তেওঁলোকক কিছু বিষয় বাবদ বা তেওঁলোকক কিছু সা সুবিধা চাকৰি বাকৰি ইত্যাদি কৰিছিল তাৰ মাজতে কিন্তু ন্যূনতম নীতিনিষ্ঠতা তেওঁ মানি চলিছিল এতিয়া একেবাৰে নীতিহীন কাৰবাৰ চলিছে তেওঁ ধৰক হিতেশ্বৰ শইকীয়াৰ দিনতে তেখেতে শৰঠিঙই তেওঁক প্ৰথমবাৰৰ কাৰণে হোম মিনিষ্টাৰ পাতিছিল ষ্টেট হোম মিনিষ্টাৰ সাধাৰণতে কোনো চিফ মিনিষ্টাৰে ষ্টেট হোম মিনিষ্টাৰটো কোনো বেলেগ মুখ্যমন্ত্ৰীক নাপাতে তেওঁ মুখ্যমন্ত্ৰী নিজেই আপোনাৰ হোমটো ৰাখে এতিয়া শৰঠিঙই সেইটো কৰিছিল শৰঠিঙৰ দিনত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই হোম ডিপাৰ্টমেণ্টটোক কাৰ্যকৰীভাৱে তেওঁ কামত খটুৱাইছিল যাৰ ফলশ্ৰুতিত শৰঠিঙৰে কিছু বিৰুদ্ধাচৰণ কৰিছিল কিন্তু বাহিৰত তেওঁৰ প্ৰতি যি ভক্তি তেওঁৰ যিটো শ্ৰদ্ধা তেওঁৰ যিটো শ্ৰদ্ধাজনিত অৱস্থান সেই অৱস্থানটো তেওঁ সলনি নকৰিছিল ভিতৰি যি নকৰক লাগিলে বাহিৰত সেই ন্যূনতম সম্ভ্ৰমটো ৰক্ষা কৰি চলিছিল সেই কথাটোতে মই সেইকাৰণে আজিৰ পটভূমিত আপোনাৰ কি হ'ব কংগ্ৰেছী যিটো আজি যোৱা আমি 10-12 বছৰ দেখিছোঁ যে কংগ্ৰেছ শাসনত নাই আৰু আপুনি ইতিমধ্যে যিখন ছবি দিছে যে অন্তত কংগ্ৰেছৰ শাসনকালতে নীতিনিষ্ঠতা মিনিমাম ন্যূনতম হ'লেও মূল্যবোধ এই ধৰণৰ কথাবোৰ আছিল আপোনাৰ মূল্যবোধ যোৱা 10 বছৰ আগৰ পৰা আমি যিটো দেখিছোঁ আপুনি যিখন ছবি আমাক কৈছে আমি নিজেও দেখি আছোঁ এই ছবিখনৰ আৰত এতিয়া কিয় তেনেকুৱা নহয় এতিয়া আজি আপোনাৰ কংগ্ৰেছে কিয় তেওঁলোকে এটা পথচ্যুত হোৱাৰ দৰে হৈছে কংগ্ৰেছ পথচ্যুত হৈছে মানে গোটেই ক্ষমতা সৰ্বস্ব নীতিহীন ক্ষমতা সৰ্বস্ব ৰাজনীতিৰ আচলতে লক্ষণটোৱে হ'ল আপোনাৰ সেইটো এই নীতিনিষ্ঠৰ বুলি কোনো কথা নাই আদৰ্শ বুলি কোনো কথা নাই ধৰক আপুনি 1967 চনত বিধানসভা নিৰ্বাচনত উল্লেখযোগ্যভাৱে সেইবাৰে সৰ্বাধিক সংখ্যক নিৰ্দলীয় প্ৰাৰ্থী বিজিত জয়ী হৈছিল আপুনি ধৰক এই পশ্চিম গুৱাহাটী সমষ্টিতে গোবিন্দ কলিতা CPI তেওঁ আপোনাৰ MLA হৈছিল তেতিয়া কোনো ধৰণৰ জালুকবাৰীৰ পৰা চলিন মেধি তেওঁ ইণ্ডিপেণ্ডেণ্ট হৈছিল ইণ্ডিপেণ্ডেণ্ট প্ৰাৰ্থী আছিলে CPI সমৰ্থিত ইণ্ডিপেণ্ডেণ্ট প্ৰাৰ্থী হিচাপে চলিন মেধি আপোনাৰ বিজয়ী হৈছিল কমলপুৰৰ পৰা লক্ষধৰ চৌধুৰী প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টীৰ পৰা তেখেত জয়ী হৈছিল তেনেকৈ আপোনাৰ গুৱাহাটী পুবৰ পৰা ডক্টৰ তাৰিণী বৰুৱা তেখেতো প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টীত আছিল তেখেত বিজয়ী হৈছিল এই নামনি অসমত বিশেষকৈ নামনি অসমত আপোনাৰ অধিক সংখ্যক এই গোটেই বেল্টত আপোনাৰ একেবাৰে হাকিম ৰাভা বকুত জিকিছিলে তেনেকৈ আপোনাৰ পাটাচাৰকুছিত হেৰি জিকিছিল কৃষ্ণলহৰ জিকিছিল কৃষ্ণলহৰ পিছৰবাৰ কংগ্ৰেছত আহিল আগৰবাৰ আপোনাৰ তেওঁ হেৰি হৈ জিকিছিল গতিকে দেখা যায় তেনেকৈ ডক্টৰ ভুৱনেশ্বৰ বৰ্মন জিকিছিল গতিকে এই মানুহবোৰ এই বিৰোধী মানুহবোৰ এজন ইণ্ডিপেণ্ডেণ্ট মানুহ জিকিছিল আপুনি অন্য কথা নালাগে বিমলা প্ৰসাদ চলিহা দুখন টি গাৰ্ডেনৰ মালিক আছিল টি প্লেণ্টাৰ তেখেত বিমলা চলিহা আমগুৰিত তেওঁ আপোনাৰ বিধায়ক আছিল তেওঁ চিফ মিনিষ্টাৰ আছিল এক্সিষ্টিং চিফ মিনিষ্টাৰজন আপোনাৰ হেৰিৰ হাতত এজন RCPI প্ৰাৰ্থী খগেন বৰবৰুৱাৰ হাতত তেওঁ হাৰিছিল পৰাজিত হৈছিল এতিয়া আপোনাৰ সম্ভৱ নে এজন নিৰ্দলীয় ৰূপত RCPIটো তেতিয়া সৰু পাৰ্টি আছিলে গতিকে RCPIৰ এজন হেৰিয়ে বিধায়কে প্ৰাৰ্থীয়ে মুখ্যমন্ত্ৰীক আপোনাৰ চিটিং চিফ মিনিষ্টাৰক হৰুৱাব ইলেকশ্যন আজিতো হৰুৱা কথা দূৰৰ কথা চিফ মিনিষ্টাৰৰ বিপক্ষে নিৰ্বাচন খেলিলে তেওঁক ৰাজহুৱাভাৱে প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছিলে গতিকে আৰু বিমলা চলিহা ফাল্টু মানুহো নাছিল আপোনাৰ তেখেত যদি তেখেতৰ দুৰাৰোগ্য বেমাৰৰ দ্বাৰা আক্ৰান্ত নহ'লহেঁতেন মই ভাবোঁ তেখেতে তৰুণ গগৈ ডাঙৰীয়াই যিটো ৰেকৰ্ড কৰিছিল 15 বছৰৰ শাসনকাল বিমলা চলিহাই সেই শাসনকালো ক্ৰছ কৰিলেহেঁতেন তেখেত 13 বছৰ শাসনত আছিল গতিকে এই ধৰণৰ এটা প্ৰচলিত ৰাজনৈতিক আদৰ্শৰ দ্বাৰা মানুহ পৰিচালিত হৈছিল তাৰ সুযোগ লৈ ভাৰতবৰ্ষৰ ৰাজনীতিলৈ কিছু পৰিৱৰ্তন আহিছিল যেনে ধৰক মায়াৱতী আপুনি মায়াৱতী দিল্লীৰ এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল তেওঁ দলিত আছিল মায়াৱতী আপোনাৰ বহুজন সমাজ পাৰ্টীৰ পৰা প্ৰাৰ্থী হ'ল কাশীৰামৰ হাতত ধৰি আপোনাৰ তেওঁ হেৰি হ'ল চিফ মিনিষ্টাৰ হ'ল উত্তৰ প্ৰদেশৰ ৰাজ্যত এটা পৰিৱৰ্তন সূচিত হ'ল ডাউন টুডেণ্ট মানুহৰ দলিতসকলৰ নেতৃত্বত যিবোৰ ডাউন টুডেণ্ট
জনগোষ্ঠী আছে তেওঁলোক ঐক্যবদ্ধভাৱে মায়াৱতীক এবাৰ দুবাৰকৈ তিনিবাৰমান ক্ষমতাত বহুৱালে তেনেকৈ আপোনাৰ বিহাৰত পৰিৱৰ্তন হ'ল লালু প্ৰসাদ যাদৱ ক্ষমতালৈ আহিল লালু প্ৰসাদেতো এটা ঐতিহাসিক সিদ্ধান্ত লৈছিল সেই সময়ত লালু প্ৰসাদ যাদৱে কৰিলে কি বিহাৰত হেৰি কৰিলে আপোনাৰ ক'লে যে যাদৱবিলাক শ্ৰীকৃষ্ণৰ যাদৱৰ বংশধৰ গতিকে আমি আচলতে আমিহে হেৰি হ'ব লাগে ক্ষমতাৰ অধিকাৰী হ'ব লাগে কৰ্পূৰী ঠাকুৰৰ দিনৰ পৰা যি এটা আন্দোলন হৈছিল সেই আন্দোলনৰ ফলশ্ৰুতিত বিহাৰলৈ ৰাজনৈতিক পৰিৱৰ্তন আহিছিল আৰু উত্তৰ প্ৰদেশতে একমাত্ৰ কংগ্ৰেছৰ নেতৃত্বত উচ্চবৰ্ণ মানুহৰ আধিপত্যটো উত্তৰ প্ৰদেশত তেতিয়ালৈ আছিলে মুলায়ম সিং যাদৱহঁতে বা পৰৱৰ্তী কালত আপোনাৰ উত্তৰ প্ৰদেশৰ ৰাজনীতিলৈ এটা পৰিৱৰ্তন আহিল বিজেপি ক্ষমতাত যেতিয়া আহিল ৰাম মন্দিৰৰ আন্দোলন হ'ল তেতিয়া তাত আপোনাৰ যে আমি সকলো হিন্দু বুলি দলিত আৰু উচ্চবৰ্ণৰ মাজত ভেদাভেদ আপোনাৰ সাম্প্ৰদায়িকভাৱে ভেদাভেদ কিছু হ্ৰাস পালে উত্তৰ প্ৰদেশৰ ৰাজনীতিলৈ এটা পৰিৱৰ্তন এটা আহিল সেইকাৰণে সমগ্ৰ ভাৰতবৰ্ষত আনকি আপোনাৰ কাশীৰামে ৰাজহুৱাকৈ সভা সমিতিবিলাকত কৈছিল যে চুলতান মাহমুদে ভাৰত আক্ৰমণ কৰা নাছিল আমি চুলতান মাহমুদক মাতি আনিছিলোঁ সোমনাথ মন্দিৰটো লুট কৰা মানুহৰ সম্পদেৰে আপোনাৰ গোটেই ভৰ্তি আছিলে সেইবোৰ আমাৰ গৰীব মানুহৰ সম্পত্তি আমাৰ ডাউন টু ডেন মানুহৰ লুট কৰি অনা সম্পত্তি গতিকে আমি লুট কৰিবৰ কাৰণে চুলতান মাহমুদক আনিছিলোঁ সেই শ্লোগানেৰে আপোনাৰ তেওঁলোকে ক্ষমতা হস্তান্তৰ কৰিবৰ কাৰণে তেওঁলোকৰ সম্ভৱ হৈছিল তেনেকৈ অসমতো আপোনাৰ শৰৎ সিংহই এটা পৰিৱৰ্তন আনিব খুজিছিল সেই সময়ত তাৰ পৰৱৰ্তীকালত শৰৎ সিংহই তাৰ কাৰণে ভোগো কৰিলে তেওঁ পপুলেশ্যন পেটাৰ্ণ হেৰি কৰিলে শৰৎ সিংহই ৭২ত আপোনাৰ অসমত OBC এটা প্ৰাধান্য দিয়া বুলি ক'লে OBCত সেইবাৰ দেখিলে যে ১১৪জন ২৬জন হেৰি প্ৰাৰ্থীৰ ভিতৰত কংগ্ৰেছে ৬৫ আপোনাৰ শতাংশ OBC প্ৰাৰ্থী দিছিল যে আমাৰ জনসংখ্যা আপোনাৰ 60% আমি OBC কিন্তু তাতো আপোনাৰ এটা হ'ল কি বুদ্ধিয়ক যিখিনি উচ্চবৰ্ণ মানুহৰ যিখিনি বৌদ্ধিকভাৱে অলপ আগবঢ়া সেই মানুহৰ স্বাৰ্থ চেতনাটো ইমান তীব্ৰতৰ তেওঁলোকে কৰিলে কি যে নহয় আপোনাৰ OBCৰ মাজত এটা ডাঙৰ বিভাজন হ'ল মঙলদৈৰ যিবোৰ OBC কোচ কামৰূপৰ যিবোৰ কোচ আৰু গোৱালপাৰাৰ যিবোৰ কোচ তাৰ মাজত এটা ভয়ানক ধৰণৰ গোৱালপাৰাৰ ৰাজবংশীবিলাকৰ হেৰিটো গ্ৰেডটো অকণমান তলত তেনেকৈ নলবাৰীৰ যিবোৰ OBC সেই নলবাৰী পূব নলবাৰী বিধানসভা সমষ্টিটোত আপোনাৰ প্ৰায় ৬০% মানুহ OBC কিন্তু OBC হিচাপে তেওঁলোকে এবাৰেই খালি ভোট দিছিল বদন তালুকদাৰ যিবাৰ MLA হয় এনে আপোনাৰ তেওঁলোকে OBC হিচাপে ভোট নিদিয়ে কাৰণ কেলে তেওঁলোকে শিক্ষাগতভাৱে তেনেকৈ ধৰক শিৱসাগৰৰ অঞ্জন দত্তহঁত OBC কিন্তু তেওঁলোকৰ OBC পৰিচয়টো তেওঁলোকৰ বৰ স্বীকৃত পৰিচয় নহয় যিটো শৰৎ সিংহহঁতৰ ক্ষেত্ৰত হয় এতিয়া শৰৎ সিংহহঁতে এটা হেৰি পৰিৱৰ্তন সূচনা কৰিছিল তাৰ পৰৱৰ্তী কালত অসম আন্দোলনৰ সময়ত এটা অঘোষিত আচলতে এটা বিৰোধ দেখা যায় ৰাজনৈতিক এটা চিন্তা চেতনাই এটা বেলেগ ধৰণে এটা মোৰ নিজৰ ঘৰতে মোৰ পৰিয়ালৰ হেৰি দেখিলোঁ যে মোৰ বিশেষৰ ডক্টৰ বিনয় তামুলী সম্পৰ্কীয় মামাক আছিলে নিৰুপমা বৰগোহাঁইহঁত অসম আন্দোলনৰ সময়তে এইদিনে আহি আমাক ক'লে মোৰ মিছেছক ক'লে ঐদা তুমি বৰ চিন্তা নকৰিবা আমাৰ চৰকাৰ আহি আছে মানে আমাৰ আদ্যৱন্ত মানুহৰ বা উচ্চবৰ্ণ মানুহৰ চৰকাৰ আহি আছে এই ধৰণে এটা অঘোষিত তলত চলি আছিলে সেইকাৰণে ৰাজনীতিটো এনেকুৱা হ'ল সাম্প্ৰদায় গোষ্ঠী এতিয়া অসমত চাওক এতিয়া চৰচাপৰি ৰাজনীতি বুলি কওঁতে এতিয়া এই যিটো মিয়া ৰাজনীতি এতিয়া মিয়াটো স্বাভাৱিক অৰ্থত হ'ল মিয়া মানে ডাঙৰীয়া কিন্তু মিয়া বুলি কওঁতে এতিয়া পূৰ্ববংগীয় মূলৰ মুছলমানসকলক মিয়া বুলি কোৱা হয় কিন্তু হোমেন বৰগোহাঁই যেতিয়া অসম সাহিত্য সভাৰ সভাপতি থাকে তেতিয়া কলগেছিয়াত প্ৰথম বাৰ্ষিক সাহিত্য সভাৰ যিখন অধিৱেশন বহে সেইখন ইমান জাকজমকতাৰে পাতিছিল হোমেন বৰগোহাঁই আৰু তেতিয়া আপোনাৰ মিয়াসকলক হোমেন বৰগোহাঁই অসমীয়া মুছলমান বুলি তেওঁৰ সাপ্তাহিক নীলাচলৰ যোগেৰে এটা আন্দোলন আৰম্ভ কৰিছিল তাৰো আগত আপোনাৰ আতৱাৰ ৰহমান বুলি বৰপেটাৰ তেওঁ মন্ত্ৰী আছিল মহেন্দ্ৰ চৌধুৰীৰ কেবিনেটত এগ্ৰিকালচাৰ মন্ত্ৰী আতৱাৰ ৰহমান কটন কলেজৰ 45-44 কটন কলেজৰ হিষ্ট্ৰীৰ প্ৰফেচাৰ আছিল তেওঁ চাকৰি বাদ দি বৰপেটালৈ গুচি গ'ল কোৱালিটি কৰোঁ বুলি আতৱাৰ ৰহমানে হতে আপোনাৰ যে মিয়া বুলি নহয় অসমীয়া মুছলমান বুলি নহয় তেওঁলোকে অসমীয়া বুলি স্বীকৃতি দিছিল আতৱাৰ ৰহমান আছিলে আচলতে বৰপেটা গভৰ্ণমেণ্ট হাইস্কুলৰ ছাত্ৰ অম্বিকাগিৰি ৰায়চৌধুৰীৰ ককায়েক আছিল তেওঁৰ প্ৰধান শিক্ষক তেওঁ আতৱাৰ ৰহমানে প্ৰথম
মিয়া সম্প্ৰদায়ৰ মানুহ তেওঁ অসমীয়াত লেটাৰ লৈ আপোনাৰ মেট্ৰিক পাছ কৰিছিল অসমীয়া আৰু পাৰ্চিয়ানত লেটাৰ লৈ তেওঁলোকে কিন্তু অসমীয়া বুলি দাবী কৰিছিল তেওঁৰ লগত মই এবাৰ নিজে লেংটি ছিঙিয়াত আপোনাৰ গৈছিলোঁ যাওঁতে তাত দেখিলোঁ কিছুমান মানুহে ক'লে এই অসমীয়া না বাংলায় বলুন তেতিয়া ক'লে যে তোমালোকে এই ভুলটো নকৰিবা ষাঠিটো কিছুমান মানুহে এই শ্লোগানটো দি জাতিটোৰ ক্ষতি কৰিছে আমি অসমীয়া হ'বলৈ শিকিব লাগে হাৰে হিমৈ যে কেনেকৈ অসমীয়া হ'ম সেই কথাটোহে আমি চিন্তা কৰিব লাগে এই ধৰণে কৈছে সেইকাৰণে মই কৈছোঁ যে গোটেই ৰাজনৈতিক কথাৰ পৰা এখন আমি বৃহত্তৰ অসমৰ এখন ছবি কিছু পৰিমাণে বিক্ষিপ্তভাৱে হ'লেও আমি গম পাইছোঁ এই কথাবোৰকে আমি খুব সৰুকৈ এটা বিষয়ক লৈ আমি আলোচনা কৰিম কিন্তু এতিয়া মই আপোনাক যিহেতু নিৰ্বাচন সন্মুখত আপুনি মই নিৰ্বাচন কেন্দ্ৰিক কথা বতৰাখিনিতে আপুনি বিভিন্ন কথা এতিয়া নিৰ্বাচনৰ ক্ষেত্ৰত মই ভাবোঁ যে এতিয়াতো হৈছেই ধৰক 3 গগৈৰ কথা আহিছিল এতিয়া অখিল গগৈ আপোনাৰ এই কথাটোকে আপোনাক মানে অলপ স্পেচিফিকেলি সুধিব খুজিছোঁ যে অসমত আপুনি আমাৰ যিটো বৰ্ণবাদী মানে চিন্তা চৰ্চা ৰাজনীতিত বৰ্ণবাদী চিন্তা চৰ্চা এটা আছে আপুনি ইউপিৰ কথা ক'লে বিহাৰৰ কথা ক'লে অসমতো ক'ৰবাত অসমত আপুনি অসমৰ যিটো অসমৰ মানে বিশেষকৈ নিৰ্বাচনী ৰাজনীতিত বৰ্ণবাদী চিন্তা চেতনাটোৰ প্ৰভাৱকে বৰ্ণবাদী চিন্তা চৰ্চাটো হয়ে অসমত আচলতে জাতিটোৰ নিৰ্মাণৰ ক্ষেত্ৰত যিবোৰ মানুহৰ অৱদান আছিল আপুনি ৰসৰাজ বেজবৰুৱাই হওক অম্বিকাগিৰি ৰায়চৌধুৰীয়ে হওক তেওঁলোকে যিয়েই নকওক লাগিলে তেওঁলোকৰ জাতীয়তাবাদৰ আঁৰতো জাত্যাভিমানটো বা জাতিপ্ৰেমটো আপোনাৰ লুকাই আছিলে তেওঁলোকে জাতিৰ স্বাৰ্থৰ বিপৰীতে সি আনন্দৰাম ঢেকিয়াল ফুকনেই হওক যোনেই নহওক লাগিলে কমলাকান্ত ভট্টাচাৰ্যীয়ে হওক তেখেতসকলৰ কবিতাত তেখেতসকলৰ সাহিত্যত জাতিপ্ৰেমটো আপোনাৰ প্ৰকট হৈ ওলাইছিল এতিয়া দেখা যায় যে এতিয়া ধৰক 3 আহোম গগৈৰ কথা উত্থাপিত হৈছে এইটো উত্থাপন হ'বই নালাগে উত্থাপিত হোৱা কথাই নহয় এতিয়া মই যিটো সম্প্ৰদায়ৰ পৰা আহিছোঁ ধৰক মই এতিয়া নামটো মুছলমান কিন্তু আমাৰ ফালে মই দেখিছোঁ যে মোৰ পৰিয়ালৰ আধাভাগ মানুহ আচলতে আজিৰ তাৰিখতো আগৰটো কথাই বাদ দিয়ক এনেকুৱা মানুহেই জীৱনত পোৱা নাই যি মানুহে যে তোমালোকো ক'ৰবাৰ পৰা আহিছা নেকি বুলি কোনোবাই কোৱা শুনিছোঁ কোনো কোৱা নাই কাৰণ আমাৰ ফালৰ ভিন্নতাটো নাই আৰু আমি কনভাৰ্টেড মানুহ চাগে গতিকে আমাৰ কালচাৰেলিও আমাৰ কোনো বিভেদ নাই আমাৰ দৰা কইনাই আপোনাৰ এতিয়াও গা ধুৱাই এতিয়াও আপোনাৰ চামিয়ানাৰ কৰি পেলাই বিয়াত এই কলত তলত আপোনাৰ এটা কণী হাঁহৰ কণী এটা বেজি পুতে গতিকে একে নিয়ম একে কনচাৰ্ট পানী তোলে আমাৰ ল'ৰাৰ বিয়া যেতিয়া পাতে তেতিয়াও পানী তুলিছে আপোনাৰ IIT-বিলাকে হেৰি কৰিছে একে সংস্কৃতি একে কথা একে বতৰা এতিয়া আমি অসমীয়া হিচাপে গৌৰৱ কৰা যিটো মানসিকতা থাকিব লাগে সেই মানসিকতাটো লাহে লাহে আমি হেৰুৱাই আহিছোঁ ইয়াৰ ফলশ্ৰুতি হ'ল কি অসম আন্দোলনৰ সময়ত এটা পৰিৱৰ্তন ভিতৰিও কিন্তু সূচিত হৈছিল কাৰণ অসম আন্দোলনৰ পৰৱৰ্তী সাহিত্য সভাখন আপোনাৰ হাইলাকান্দিত হৈছিল তেতিয়া আৰু সভাপতি আছিল আপোনাৰ দৈনিক অসমৰ সেই সময়ৰ সম্পাদক কীৰ্তিনাথ হাজৰিকাই যি অসম আন্দোলনৰ ফাদাৰ অফ দি আছাম এজিটেশ্যন বুলি কোৱা হয় কীৰ্তি হাজৰিকাৰ সভাপতিত্বত অসম সাহিত্য সভাৰ অধিৱেশনখন হাইলাকান্দিত অনুষ্ঠিত হৈছিল তাৰমানে বৰাক ব্ৰহ্মপুত্ৰৰ মাজত প্ৰকৃতাৰ্থত সমন্বয়ৰ সেতু এটা গঢ় লোৱাৰ উপক্ৰম ঘটিছিল এতিয়া দেখা গ'ল যে বৰাকৰ মানুহো বেলেগ হ'ল ভোটৰ সময়ত একে হ'ল আপুনি ক'ব নোৱাৰাকৈ 3টা ADF-ৰ বিধায়ক আহি আপোনাৰ অগপত জইন কৰি পেলাই তেওঁলোকে NDA-ক ভোট দিলে গতিকে কোনো জাত পাতৰ কথা নাই আৰু ইফালে আপোনাৰ আমি 3 আহোম বুলি ক'লোঁ সেইটোও ঠিক নহয় আহোম 600 বছৰ ৰাজত্ব কৰা পৰা আৰম্ভ হৈছে এই ধৰণৰ পুনৰ কাৰণ এটা সময়ত এইটো ভোট এইটো ক্ষমতা তেতিয়ালৈকে এটা অসম আন্দোলনৰ পিছলৈকেও এটা বৰ অসম নিৰ্মাণৰ এটা বৰ অসম মানে আমি প্ৰথম কথা হ'ল আমি এই প্ৰচেষ্টাটো ক'ৰ পৰা ব্যাহত হ'ল এই প্ৰচেষ্টাটো হ'ল অসমীয়া মানুহ কিবা হাৱাৰ ওপৰত থকাৰ দৰে আপুনি চাওক অসমৰ জাতিপ্ৰেমটো এনেকুৱা 1971 চনত মই হঠাৎ শিলচৰলৈ গৈছিলোঁ তেতিয়া মই অলপ ব্যৱস্থা কৰোঁ কিবা 71ত শিলচৰত গৈ মায়া হোটেলত আছিলোঁ তেতিয়া দিল্লীত চৰকাৰ হৈছে আপোনাৰ ইন্দিৰা গান্ধীৰ নেতৃত্বত 71 চনৰ চৰকাৰ আনন্দবজাৰ পত্ৰিকাৰ হেডলাইনটো চালোঁ কিন্তু চৰকাৰ গঠন হৈছে আগদিনাখন তাতে আনন্দবজাৰৰ হেডলাইনটো দিছে যে দেখতে আমাদের মন্ত্রী একজন তাৰমানে দেখিবলৈ বঙালী মন্ত্ৰী একজন আসলে আমাদের মন্ত্ৰী 3জন তেওঁলোকে কৈছে সিদ্ধাৰ্থ শংকৰ ৰায়
বাঙালি, মইনুল হক চৌধুৰী ভাষাভাষী বাঙালি, তাৰমানে অসমৰ কিন্তু তেওঁ বঙালী ভাষী। মোহন কুমাৰ মংগলম বিবাহ সূত্ৰে বাঙালি, তাৰমানে মোহন কুমাৰ মংগলম হ'ল মাদ্ৰাজৰ মানুহ, ইণ্ডাষ্ট্ৰিয়েলিষ্ট। মোহন কুমাৰ মংগলে আপোনাৰ বঙালী বিয়া কৰাইছিল, গতিকে বিবাহ সূত্ৰে বাঙালী। অসমীয়াই হ'লে আমি ক'লোহেঁতেন যে তেওঁ যদি এতিয়া মোকে ধৰক কোনোবাই কথা ক'লে মোক কয়, আপোনাৰ কথা বতৰা শুনি একদম অসমীয়া যেন লাগে, সেই মুছলমান যেন নালাগে। আমাৰ জাত্যাভিমানটো হ'ল সংকীৰ্ণ জাত্যাভিমান, আৰু তেওঁলোকৰ জাত্যাভিমানটো হ'ল জাতিটো বহল কৰাৰ জাত্যাভিমান। সেইকাৰণে এতিয়া আপোনাৰ পশ্চিমবংগত চৰকাৰ হ'ব, চৰকাৰত দেখি যে কালি ৰাষ্ট্ৰপতিক অপদস্থ কৰা বুলি মমতাৰ বিপক্ষে আপোনাৰ উত্থাপন হৈছে। তাৰপিছতো বঙালী জাতীয়তাক লৈ পেলাই মমতাই ৰাজনীতি কৰি আছে। তেওঁলোকৰ বাঙালী পৰিচয়টো মই এইটো তেওঁলোকৰ সংকীৰ্ণতা বুলি নকওঁ, তেওঁলোকে জাতিক ভাল পায়, তেওঁলোকৰ সেই বস্তুটো আছে। আমাৰ গোটেই কথাটো হ'ল ভোট সৰ্বস্ব ৰাজনীতি, ক্ষমতা সৰ্বস্ব ৰাজনীতি আৰু চহকী হোৱাৰ প্ৰৱণতা ৰাজনীতি কৰি। কাৰণ বৰ্তমান সময়ত যিবোৰ প্ৰতিষ্ঠিত ৰাজনীতি চাওক, আমি তোমালোকে বোধহয় দেখাই নাই, তোমালোকে দেখা নাই বোধহয়, হৰেশ্বৰ গোস্বামী বাৰিষ্টাৰ আছিলে, জমিদাৰ মানুহ তেওঁলোক, বাৰিষ্টাৰ আছিল, তেওঁ MLA আছিল, অসম বিধানসভাৰ স্পীকাৰ আছিল হৰেশ্বৰ গোস্বামী। হৰেশ্বৰ গোস্বামীহঁতে বকুৰ ছয়গাঁও এফালৰ পৰা MLA হৈছিল, সদায় জিকে তাৰ পৰা, সেইফালে জমিদাৰ মানুহ। উজান বজাৰতো জমিদাৰী আছে হৰেশ্বৰ গোস্বামীহঁতৰ। সেই মানুহবিলাকে যেতিয়া ৰাজনীতি কৰে, তেওঁলোকে বামুণ তামুণ এইবোৰ ৰাজনীতি কৰা নাছিল। তেওঁলোকে অসমীয়া হিচাপে জাতিক ভাল পায় কাৰণে তেওঁলোকে অসমীয়াত্ব বজাই ৰাখি আচলতে ৰাজনীতিটো কৰিছিল। এতিয়াৰ ৰাজনীতিটো সেইটো নহয়। এতিয়া গৌৰীশংকৰ ভট্টাচাৰ্য চাওক, গৌৰীশংকৰ ভট্টাচাৰ্য যেতিয়া প্ৰথমতে অম্বিকাগিৰিহঁতে বহুতে আপোনাৰ অসমত এটা আঞ্চলিকতাবাদী ৰাজনীতিৰ পৃষ্ঠপোষকতা কৰিছিল, কিন্তু গৌৰীশংকৰ ভট্টাচাৰ্যই আপোনাৰ 1969 চনত PDP বুলি, পিপলছ ডেমক্ৰেটিক ফ্ৰণ্ট বুলি, জন গণতান্ত্ৰিক দল বুলি এটা ৰাজনৈতিক দল খুলিলে। গৌৰীশংকৰ সভাপতি, হেমেন বৰুৱাও আছিল তাৰ সদস্য। হেমেন বৰুৱা কেণ্ডিডেট হৈছিল যোৰহাটৰ পৰা লোকসভাত। গৌৰীশংকৰে তেওঁৰ সবিনয় নিবেদন বুলি কিতাপখনৰ প্ৰথম বাক্যটো লিখিছে যে তেওঁৰ দেউতাকে যিবোৰ মাটি বেছিলে, দানত পোৱা মাটি, সেই দানত পোৱা মাটিবোৰ কৈছে যে আমি বামুণ মানুহে চব দানত পাইছিলোঁ মাটিবোৰ, দেৱোত্তৰ আৰু ব্ৰহ্মোত্তৰ মাটি। আমি সৰুতে আমাৰ ৰামদত্ত বৰুৱা বুলি ডাঙৰ ডাক্তৰ আছিলে, ৰামদত্তৰ দেউতাক, তেওঁ আপোনাৰ কৃষ্ণদত্ত বৰুৱা বুলি, তেওঁ এটা হালবোৱা আন্দোলন কৰিছিল। তেওঁ ক'লে যে আমাৰ মাটিবোৰ আমাৰ দেৱোত্তৰ ব্ৰহ্মোত্তৰ, কিন্তু আমাৰ মাটিবোৰ এতিয়া গৰাকী হৈছে, মাটিবোৰ যোনে হাল বায় সি গৰাকী হ'ব। কাৰণ শৰৎ সিংহই এটা আইন কৰিছিল, নাঙল যাৰ মাটি তাৰ, গতিকে ক'লে মাটিবোৰ আমাৰ পৰা হস্তান্তৰিত হ'ব, গতিকে মাটিবোৰ আমি ধৰি ৰাখিব লাগে। সেইকাৰণে আমাৰ সমাজ ব্যৱস্থাটো এনেকুৱা মৰ্যাদাৰ। মাটি ধৰি ৰাখিবৰ কাৰণে ক'লে যে আমি হাল বাব লাগিব, গতিকে তেওঁ 500মান মানুহ আনি পেলাই হাল বোৱালে। হাল বোৱাতে গৰীব মানুহবিলাকৰ আপোনাৰ তেওঁ হাল বোৱালে, তেওঁ যিখন নাঙলেৰে হাল বালে সেইখন হালৰ নাঙলটো আপোনাৰ সোণেৰে বন্ধোৱা আছিলে, কিন্তু গৰীব যিবিলাক মানুহে নাঙলৰ মুঠিত ধৰিলে সেইবিলাক ছ'চাইটি এৰি থ'লে। তাৰমানে সেই আন্দোলনটো বিফল হ'ল। তাৰমানে দেখা যায় ব্ৰাহ্মণসকলৰ আন্দোলন আছিল, বামুণসকলৰ কৃষ্ণদত্ত বৰুৱাই আৰম্ভ কৰিছিল। তেওঁলোকৰ জমিদাৰী আছিল, ধীৰদত্ত বৰুৱা বুলি তেওঁৰ দেউতাক আছিলে জমিদাৰ। তেওঁৰ দেউতাকৰ নামত এখন হাইস্কুলো আছে আপোনাৰ এই বৰশালা ধীৰদত্ত হায়াৰ ছেকেণ্ডেৰী বুলি। গতিকে দেখা যায় যে মই কৈছোঁ যে এই গোটেই কথা বতৰাবিলাকত আমাৰ জাতিটোত বিভেদৰ মাজেৰে ক্ষমতা হস্তান্তৰৰ প্ৰৱণতাটো আমাৰ মাজত যিমান তীব্ৰ, বেলেগত নহয়। আজি মাদ্ৰাজত নহয়, কিন্তু মাদ্ৰাজৰ আন্নাদুৰাইহঁতে যিটো আৰম্ভ কৰিলে 62-70, তেতিয়াৰ পৰা ধাৰাবাহিকভাৱে আপোনাৰ মাদ্ৰাজত এতিয়াও কিন্তু আঞ্চলিক দলেৰে চৰকাৰ হৈ আছে। তেওঁলোকৰ ডাউন টু ৰেণ্ট মানুহ এটা দলত আহে, অন্য মানুহ আহে, সাম্প্ৰদায়িক ৰাজনীতি আছে, কিন্তু সাম্প্ৰদায়িক ৰাজনীতি হ'লেও তেওঁলোকৰ ৰাজনীতিত জাতিটো প্ৰথম। একচুৱেলি তেওঁলোকে, মই এবাৰ প্ৰথমবাৰ যিবাৰ মাদ্ৰাজত যাওঁ চেন্নাইলৈ যাওঁতে দেখিলোঁ যে অমিতাভ বচ্চনৰ হেৰিয়াত পোষ্টাৰত কলা ৰং ঘঁহিছে, তাৰমানে হিন্দী ছবিৰ বিৰুদ্ধে। তেওঁলোকৰ সেই বস্তুবিলাক আছে, তেওঁলোকৰ জাত্যাভিমানটো সংকীৰ্ণ, কিন্তু জাতিৰ প্ৰেমটো তেওঁলোকৰ জড়িত। ইমান শিক্ষিত ৰাজ্য, তাতে MGRক তেওঁলোকে চিফ মিনিষ্টাৰ কৰিলে, অপৰাজয় চিফ মিনিষ্টাৰ হ'ল, কিন্তু MGRৰ একাডেমিক এডুকেশ্যন আপোনাৰ তেওঁ মেট্ৰিকুলেটৰ নহয়, ক্লাছ 7-8লৈ পঢ়া, ফিল্ম এক্টৰ হয়,
জয়ললিতা কিমান শিক্ষিত তাকো মানুহে নাজানে, তেওঁ অপৰাজয় মুখ্যমন্ত্ৰী হ'ল। গতিকে তেওঁলোকৰ জাত্যাভিমানটো সেই পৰ্যায়ৰ। আমাৰ জাত্যাভিমানটো হ'ল কি, আমি ধৰ্মৰ পৰিচয়, বঙালী অসমীয়াৰ পৰিচয়, ইটো পৰিচয় সিটো পৰিচয়ৰে আমি ক্ষমতা লাভ কৰাৰ হিচাপে মাধ্যম হিচাপে আমি সেৱা নহয়, আমাৰ ৰাজনীতিটো ক্ষমতাৰ পৰিচয়। যেতিয়াৰ পৰা সেৱা গুচি গৈ পেলাই এই ক্ষমতাৰ আধাৰ হ'ল, ক্ষমতা প্ৰাপ্তিৰ আধাৰ হ'ল ৰাজনীতিটোৰ, তেতিয়াৰ পৰা এই সমাজত এই বিভাজনটো আহিল আৰু জাত পাত ধৰ্ম এইবিলাক আহিল। আৰু ধন সৰ্বস্বতা, ধন এতিয়াতো নিৰ্বাচন জিকিবৰ কাৰণে প্ৰচুৰ টকাৰ প্ৰয়োজন। এতিয়া বিজেপিয়ে বা বৰ্তমান চৰকাৰে যিটো কৰি আছে, ধৰক এই যে টকা ব্যয় কৰি আছে, তেওঁলোকে পৰ্যাপ্ত পৰিমাণে গোটেই ৰাজ্যখন ধাৰত পোত গ'ল। আজি কেপিটেলিষ্টৰ তাত যে হাজাৰ হাজাৰ বিঘা লাখ লাখ বিঘা মাটি বিক্ৰী কৰিছে, অথচ আমাৰ খেতিয়কৰ গৰীব দুখীয়া মানুহৰ ঘৰ বান্ধি থাকিবৰ কাৰণে মাটিৰ অভাৱ হৈছে। এতিয়া বাকীৰ কথা নকওঁৱে বাৰু, মিয়াৰ কথাও নকওঁৱে বাৰু, আপোনাৰ সন্দেহজনক নাগৰিকৰ কথা নকওঁৱে, আপোনাৰ লৱাৰ আছামৰে আমাৰ যি কাজহিন্দু মানুহ, আমাৰ যি অসমীয়া হাৰে সময় যিবোৰ অসমীয়া মানুহ, সেইবিলাকৰ 10 বছৰ 15 বছৰ পিছত ঘৰ বান্ধিবলৈ মাটি নাথাকিব। এতিয়া বহু মানুহৰ ঘৰ বান্ধিবলৈ মাটি নাই। আজি বেলচৰৰ নিচিনা বা এনেকুৱা ঠাইবিলাকতো এখন চোতালত 4 ঘৰ মানুহ হৈছে। এই পৰ্যায়টো আহিছে এইকাৰণে যে তাৰপিছতো কিন্তু সমাজ সেৱা বুলি পেলাই ৰাজনীতিৰ পৰা হেৰি হৈছে। আগত চাওক এই লক্ষী বৰা পাণবজাৰৰ, লক্ষী বৰা আপোনাৰ স্বাধীনতা সংগ্ৰামৰ সময়ত অসমত গুৱাহাটীৰ লক্ষী বৰাৰ ঘৰখনেই আছিল আচলতে এটা হেৰি ৰাজধানীৰ সদৃশ। তেওঁৰ বাংলোটো, তেওঁৰ পাণবজাৰত যিটো ঘৰ খেৰী বাংলো আছিলে, আজিকালি ঘৰ ফুটে ঘটে ভাগিলে ঘৰটো, গতিকে নাককাটা পুখুৰীৰ সন্মুখত। গতিকে দেখা যায় লক্ষী বৰাহঁতৰ তেওঁলোকে আজীৱন এবাৰ ইলেকশ্যন খেলিছিল, জিকিব নোৱাৰিলে। কোনোদিন লক্ষী বৰা আপোনাৰ MLA চেমএলএ নহ'ল। আজীৱন তেওঁ আপোনাৰ সেৱা কৰিলে, স্বাধীনতা সংগ্ৰামত জড়িত হ'ল। তেনেকৈ নবীন বৰদলৈ সেই যুগৰ মানুহ যিবিলাক, এই মানুহবিলাকে আপোনাৰ খদ্দৰ বিক্ৰী, চাইকেল মাৰি মাৰি খদ্দৰ বিক্ৰী কৰি ফুৰিছিল। ইয়াত যেতিয়া আপোনাৰ পাণ্ডু কংগ্ৰেছ যেতিয়া হয়, তেতিয়া ট্ৰেজাৰাৰ আছিলে, তেওঁ 42,000 টকা তেওঁ ধাৰ হ'ল। সেই ধাৰ নিজৰ মাটি বিক্ৰী কৰি সেই ধাৰ পৰিশোধ কৰিলে। গতিকে সেই মানুহবিলাকৰ সেই ত্যাগৰ মহিমাৰে সেইকাৰণে জাতিটো নিৰ্মাণৰ ক্ষেত্ৰত সেই মানুহবিলাকৰ অৰিহণা আছিল। এতিয়াৰবিলাকত জাতি নিৰ্মাণ নহয়, জাতিটোক বিক্ৰী কৰি নিজে চহকী হোৱা, নিজে ক্ষমতাৰ অধিকাৰী হোৱাৰ প্ৰৱণতাই জাতিটো এই পৰ্যায়লৈ লৈ গৈছে। আজি এটা গোৱালপাৰাৰ মই পাতিম কথা আৰু ইলেকশ্যন ৱাটছ এই অনুষ্ঠানত প্ৰথমটো খণ্ড, আৰু আমি ভাবিছোঁ যে ধাৰাবাহিক হ'ব এই খণ্ডখিনি। হাইদৰ হুছেইন ডাঙৰীয়াই প্ৰথম খণ্ডটোত আমাক ছবি এখন দাঙি ধৰিছে। এই ছবিখনত আমি বহু কথাই, আমি নাম নুশুনা মানুহৰ নাম শুনিছোঁ, নজনা ঘটনাৰ বিষয়ে, ব্ৰাহ্মণ আন্দোলন, ব্ৰাহ্মণসকলে হালবাই কৰা আন্দোলনৰ বিষয়ে কোনে কিমান জানে মই নাজানো, কিন্তু হাইদৰ হুছেইন ডাঙৰীয়াৰ কথাত এই কথাবোৰ ওলাই আহিছে। আমি ইলেকশ্যন ৱাটছত অকল ৰাজনৈতিক কথাই নাপাতোঁ, আমাৰ সমাজখনৰ এই যে আজিৰ পৰ্যায়লৈ অহা সমাজখন, এটা সময়ৰ পৰা অন্তত 50ৰ দশকৰ পিছত আমাৰ সমাজখনে কি ধৰণে আহি ইয়াতে আজিৰ পৰ্যায় পাইছে, ৰাজনীতিয়ে আমাক কি পৰ্যায়লৈ আনিছে, এই কথাবোৰকে আমি আলোচনা কৰিম। হাইদৰ হুছেইন ডাঙৰীয়া এগৰাকী চাক্ষুষ অভিজ্ঞতা বৰ্ণনা কৰিব পৰা এগৰাকী বিশেষ ব্যক্তি। এই বিশেষ ব্যক্তিগৰাকীৰ লগতে আমি ইলেকশ্যন ৱাটছ 2026 চলাই থাকিম। আজিৰ এই খণ্ডটো আমি ইমানতে সামৰণি মাৰিছোঁ।